জুবিন গাৰ্গৰ কামিহাৰ ভাঙিছিল কেনেকৈ মূৰত স্পষ্ট 4x4 mm আঘাতৰ চিন তেজ আৰু প্ৰস্ৰাৱৰ নমুনাত ওলাইছে অত্যাধিক ইথানল জুবিন গৰিমাৰ বিবাহৰ প্ৰমাণপত্ৰ ওলাল সিদ্ধাৰ্থৰ ঘৰৰ আলমাৰীত জুবিন গাৰ্গৰ মৃত্যু ঘটাৰ পিছতে ছিংগাপুৰত কৰা হৈছিল মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল অটপসি সেপ্টেম্বৰ মাহত অসমত বহুতেই হুলস্থুল কৰিছিল অটপসি কৰা নহল বুলি যি কাৰণত অসমত পুনৰবাৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছিল মুখ্যমন্ত্ৰীয়ে কিন্তু প্ৰকৃত সত্যটো হ'ল যে ছিংগাপুৰত কৰা হৈছিল অটপসি তাৰ ৰিপৰ্ট ইতিমধ্যেই অভিযোগনামাত সন্নিৱিষ্ট কৰিছে বুলি জানিব পৰা গৈছে এমএলএটিৰ জৰিয়তে ছিংগাপুৰৰ পৰা অটপসিৰ ৰিপৰ্ট আনি অভিযোগনামাত সন্নিৱিষ্ট কৰিছে এছআইটিয়ে অতি ভয়ংকৰ খবৰ যে আমাৰ হাতত পৰা তথ্য অনুসৰি জুবিন গাৰ্গৰ কামিহাৰৰ 7 স্থানত ফ্ৰেকচাৰ আছিল সোঁফালে 4 স্থানত আৰু বাওঁফালে 3 স্থানত ভাগিছিল কামিহাৰ ষ্টাৰ্নেলতো আছে ফ্ৰেকচাৰ সন্দেহ কৰা হৈছে চিপিআৰ দিয়াৰ সময়ত অপৰিণত হাতৰ ব্যৱহাৰ হৈছিল সেই তথ্যক এছআইটিয়ে কি হিচাপে ব্যৱহাৰ বা উল্লেখ কৰিছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই কেৱল ইমানেই নহয় জুবিন গাৰ্গৰ তেজ আৰু প্ৰস্ৰাৱত ওলাইছে মাত্ৰাধিক ৰূপত ইথানল প্ৰতি ডেচিলিটাৰত 333 মিলিগ্ৰাম ইথানলৰ উপস্থিতি ধৰা পৰিছে অকল ইমানেই নহয় প্ৰস্তাৱৰো ঠিক একেদৰেই মাত্ৰাধিক ইথানলৰ উপস্থিতি পোৱা গৈছে যি কথাই প্ৰমাণ কৰে জুবিন গাৰ্গক ইমানেই খুৰা সেৱন কৰোৱা হৈছিল যে যাতে জুবিন গাৰ্গ যিকোনো কাৰণত পানীত নমাৰ লগে লগে মৃত্যুৰ কৰাল গ্ৰাসত পৰে আপুনি জানি আচৰিত হ'ব যে এজন সুস্থ লোক অৰ্ধচেতন হ'বলৈ প্ৰয়োজন হোৱা অংশতকৈ জুবিন গাৰ্গৰ তেজ আৰু প্ৰস্তাৱত ওলোৱা ইথানলৰ পৰিমাণ বহু বেছি তাতে আকৌ উৰেটো নিশা টোপনি ক্ষতি যি কাৰণত অত্যন্ত দুৰ্বল হৈ পৰিছিল জুবিন গাৰ্গ ইফালে সাগৰৰ পানী জুবিন গাৰ্গৰ বাবে ক্ষতিকাৰক দুৰ্বল জুবিনক বাৰে বাৰে সাঁতুৰিবলৈ বাধ্য কৰোৱা সকলে যে শিল্পীগৰাকীৰ কিবা এটা অনিষ্ট হোৱাটো বিচাৰিছিল সেয়াই উল্লেখ হৈছে অভিযোগনামাত যি কাৰণত বিএনএছৰ 103 ধাৰা সন্নিৱিষ্ট কৰিছিল এছআইটিয়ে কিন্তু প্ৰশ্ন হয় অটপসিৰ ৰিপৰ্ট এতিয়া এছআইটিয়ে কিদৰে ব্যৱহাৰ কৰিছে এছআইটিয়ে এনে বিজ্ঞানসন্মত তথ্য প্ৰমাণক কিমান গুৰুত্ব সহকাৰে আৰু অভিযুক্তৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব পাৰে 103 বিএনএছৰ ধাৰা লগালেই নহ'ব তাক যদি আদালতত প্ৰতিষ্ঠা কৰিব নোৱাৰে তেনেহ'লে বিফল হ'ব এছআইটি আৰু সফল হ'বলৈ এনে অটপসিৰ ৰিপৰ্ট কিমান সহায়ক হ'ব ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত